ভালে পাইছো, উন্নত ধৰণৰ চিনেমা হৈছে, তাৰ কাৰণে থেংক ইউ। বহুত ভাল লাগিলে বাৰু। আজি ককা দেউতা নাতি হাতী এই 2 নম্বৰ পাৰ্টটো চালোঁ। সংলাপ চৰিত্ৰ আৰু কাহিনী বহুত ধুনীয়া চিনেমাখনৰ। লগতে মানে আজিকালিৰ যিটো মানে টেকন'লজি এইটো বহুত ভাল লাগিছে। অসমীয়া চৰিত্ৰ আৰু চিনেমাৰ যিটো মানে মানদণ্ড, সেই মানদণ্ডটো বহুত ওপৰলৈ গৈ আছে। এনেকৈ আমি মানে এনেকৈ ভাল ভাল চিনেমা আৰু আগলৈ চাব পাম বুলি বহুত আশা থাকিল। ভাল লাগিছে। আমি আমাৰ মা লৈ আহিছোঁ, পৰিয়াল আছে, মাইনাহঁত আছে, আমাৰ ভণ্টি এনেকৈ আহিছে আৰু আৰম্ভণিৰ পৰা শেষলৈ ভালে লাগিছে। ভালে লাগছে চিনেমা আনছে। অভিনয় কাল বেছি ভাল লাগিছে। ভালে লাগছে, উৎপল দাসৰ ভাল লাগছে। ভাল লাগিলে চাই, বহুত ভাল লাগিলে। বহুত দিনৰ মূৰত ভাল চিনেমা এখন চাবলৈ পালোঁ। অভিনয় হওক বা গীতেই হওক বা কাৰিকৰী চববিলাক সকলোবিলাকে ভাল লাগিলে। আমাৰ গোটেই পৰিয়ালটোৱে আহিছোঁ। ভালে লাগিছে। পাৰ্ট 3 ওলালে ভাল পাম। সুন্দৰ হৈছে, এনেকুৱা চিনেমা অৱশ্যে দেখা নাই। সুন্দৰ অভিনয়, সঁচাকৈ খুব ভাল লাগিছিল। আমি মানে ককাদেউতা নাতি প্ৰথমখন চালোঁ আমি ইয়াৰ আগতে, আজিৰ পৰা কেইবাবছৰ আগতে। খুব ভালে লাগিছে। অসমীয়া চিনেমা আৰু আগবাঢ়ি যাওক, তাৰ কাৰণে মানে আমি মানে এটা শুভেচ্ছা থাকিল। অভিনয় ভাল লাগিছে। প্ৰীতি কংকনা, যতীন বৰা, সপোন দাস, গোটেইকেইটা এক্টৰে আছে। প্ৰস্তুতি পৰাখন ভাল হৈছে। বহুত ভাল লাগিলে, মানে একদম সকলোৱে চাব পৰা, মাক দেউতাক সকলো গোটেই পৰিয়ালে চাব পাৰে। বহুত ধুনীয়া চিনেমা বনাইছে, ভাল লাগিলে। খুব ভাল লাগিল চিনেমাখন চাই। আমি হাজোৰ পৰা আহিছোঁ, বাস্তৱ ঘটনাৰ লগত জড়িত চিনেমা। সকলোৱে আহক আৰু চাওক, বহুতে ভাল লাগিল। বহুত দিনৰ মূৰত মানে এইবাৰ ফিল্ম আহিল, ভাল লাগিল চাই। এনেকুৱা চিনেমা আকৌ আহক, ইয়াতকৈ আকৌ উন্নত হওক, সেইটোৱে বিচাৰি আছোঁ। ভালে লাগিছে। আহিছে আমাৰ হাজবেণ্ড আহিছে, নাতি আছে। একদম বহুত ভাল হৈছে। অভিনয় বিৰাট ভাল লাগিছে, যতীন বৰাত বিশেষকৈ, আৰু উৎপল দাসৰ যিখিনি মানে ককা দেউতাৰ যিখিনি ৰ'ল, ককা হিচাপে নাতি হিচাপে মানে বহুত ভাল লাগিছে। একদম ভেৰি গুড। লাষ্টত ফেমিলিটো এক হৈ গ'ল, এইটোৱে ভাল লাগিল। বহুত ভাল লাগিল, বহুত ভাল লাগিল। যেনেকুৱাকৈ কোৱা আছে মানে অল ইজ গ'ল, প্ৰাঞ্জল শইকীয়া, যতীন বৰা, তপন দাস, বহুত ভাল লাগিল। ভাল লাগিলে চিনেমাখন। মানে কি আকৌ শৈশৱতে একেবাৰে চোৱা, দেউতাহঁতৰ লগত হাতত ধৰি চোৱা চিনেমা এখন। এইখন মানে কেনেকুৱা হৈছে সেইটো ওপৰত নিৰ্ভৰ কৰি চাবলৈ আহিলোঁ। বহুত ভাল লাগিলে। আমাৰ সকলো কিজন অভিনেতাৰ বৰ সুন্দৰ অভিনয়। এখন মানে উপভোগ্য চিনেমা বুলি ক'ব লাগিব। সকলোৱে চাবৰ বাবে আহ্বানো কৰিছোঁ। বহুত ভাল লাগিল। আগৰ পুৰণি চিনেমাখনলৈ মনত পৰিল, বঢ়িয়া লাগিছে। চাবলগীয়া ফিল্ম, গোটেই কাহিনীটোৱে ভাল লাগিল, গোটেই কাহিনীটোৱে চাবলগীয়া। সুন্দৰ হৈছে এখন অসমীয়া ছবি, সকলোৱে চাব লাগে। অসমীয়া ছবিৰ আকৌ উত্তৰ হৈছে, সুন্দৰ হৈছে। ককা দেউতা নাতি হাতী সকলোৱে আহি চাব লাগে, মন লৰাই। ককা দেউতা নাতি হাতী চালোঁ, ভাল লাগিলে। গানখিনিও সুন্দৰ, অভিনয়ো সুন্দৰ। যতীন বৰা ইমান ভাল অভিনেতা, আৰু উৎপল দাসো আছে, ভাল লাগিলে।